হাৰ্থ অফ জুবিন গাৰ্গক স্মৰণ কৰি সকলো ফালে একে জাগৰণ উঠা দেখিবলৈ পোৱা গৈছে। বৰ্তমান সময়ত যদি মই কওঁ, শিৱসাগৰ জিলাৰ নাজিৰাৰ চন্তক নগাঁওবাসী ৰাইজ, নগাঁও গাঁওখনৰ অৰ্থাৎ চন্তকৰ নগাঁৱৰ সকলো ৰাইজ একত্ৰিত হৈ তেওঁলোকৰ গাঁৱলৈ সোমাই যোৱা মূল পথটোত এইদৰেই তেওঁলোকৰ যুৱক হওক, গাঁওবাসী, স্কুলৰ ছাত্ৰ ছাত্ৰী সকলো একত্ৰিত হৈ তেওঁলোকে গছপুলি ৰোপণ কৰিছে। পথটোৰ দুয়োফালে নাহৰ পুলি ৰোপণ কৰি তেওঁলোকে এক বিশেষ জাগৰণ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। যিহেতু হাৰ্থ অফ জুবিন গাৰ্গ হেৰাই যোৱাৰ পাছত সমগ্ৰ অসমবাসী মৰ্মাহত হৈ আছে, সমগ্ৰ দেশবাসীয়ে ন্যায় বিচাৰিছে। ডিজিটেল অৰ্থাৎ আজি সামাজিক মাধ্যমতো জুবিন গাৰ্গৰ ন্যায় বিচাৰি সকলোকে জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখা দেখিবলৈ পোৱা গৈছে। ইয়াৰ সমান্তৰালভাৱে হাৰ্থ অফ জুবিন গাৰ্গক স্মৰণ কৰি বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। আৰু সমান্তৰালভাৱে শিৱসাগৰৰ বিভিন্ন প্ৰান্তৰ লগতে চন্তকৰ নগাঁওবাসী ৰাইজেও সকলো একত্ৰিত হৈ হাৰ্থ অফ জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত তেওঁলোকে পুষ্পাঞ্জলি চাকি জ্বলাই এইদৰে গাঁৱৰ মূল পথটো, এই পথৰ দুয়োফালে তেওঁলোকে গছপুলি ৰোপণ কৰি হাৰ্থ অফ জুবিন গাৰ্গক বিশেষভাৱে স্মৰণ কৰা দেখিবলৈ পোৱা গৈছে। হাৰ্থ অফ জুবিন গাৰ্গ হেৰাই যোৱাৰ পাছত সকলো লোক এতিয়া মৰ্মাহত হৈ আছে, প্ৰতিঘৰ লোকেই দুখত মৰ্মাহত হৈছে আৰু সকলো ফালে শ্ৰদ্ধাঞ্জলি আদ্যশ্ৰাদ্ধ অনুষ্ঠান অনুষ্ঠিত কৰিছে। আৰু ইয়াৰ মাজতে যিহেতু জুবিন গাৰ্গে গছপুলি ভাল পাইছিলে, প্ৰকৃতিক ভাল পাইছিলে, সেয়েহে তেওঁৰ প্ৰতি সন্মান জনাই চাৰিওফালে ৰাইজে গছপুলি ৰোপণ কৰি, বিশেষকৈ জুবিন গাৰ্গে ভাল পোৱা নাহৰ পুলি ৰোপণ কৰি চাৰিওফালে সুন্দৰ প্ৰাকৃতিক পৰিৱেশ গঢ়ি তোলাৰ চেষ্টা কৰা দেখিবলৈ পোৱা গৈছে। গছপুলিৰে সমগ্ৰ গোটেই প্ৰকৃতিখনকে সুন্দৰ কৰি মহীয়ান কৰি তুলিবলৈ চেষ্টা কৰিছে। আৰু ইয়াৰে সমান্তৰালভাৱে চন্তকৰ নগাঁওবাসী ৰাইজেও এই এটা বিশেষ ইনিচিয়েটিভ লৈছে, পদক্ষেপ লৈছে, য'ত গাঁৱৰ যুৱক হওক, জ্যেষ্ঠসকল, স্কুলৰ ছাত্ৰ ছাত্ৰী সকলো ওলাই আহি এইদৰে গছপুলি ৰোপণ কৰি পথটোৰ মূল পথৰ দুয়ো কাষে গছপুলি ৰোপণ কৰি চাৰিওফালে জুবিনময় গীতেৰে শ্ৰদ্ধাৰ শিল্পীজনক স্মৰণ কৰা দেখিবলৈ পোৱা গৈছে। হয়, নমস্কাৰ। এই চন্তক নগাঁওবাসী ৰাইজৰ সহযোগত মৰমৰ শিল্পী আমাৰ আমঠু জুবিন গাৰ্গৰ স্মৃতিত আজি আমাৰ নগাঁও যুৱক যুৱতীসকলে একেলগে তেওঁলোকে বৃক্ষৰোপণ কাৰ্যসূচী হাতত লৈছে। আৰু এই কাৰ্যসূচীটো আমাৰ বৰ ভাল লগা কাৰ্যসূচী। প্ৰয়াত জুবিন দাৰ তেওঁৰ স্মৃতিত এই নাহৰ গছ তেখেতে বৰ ভাল পাইছিলে আৰু নাহৰ কিছুমান তেওঁলোকে গীত ৰচনাও কৰিছিলে। সেই উপলক্ষে আমাৰ নগাঁওবাসী যুৱকসকলে তেওঁৰ স্মৃতিতে এই বৃক্ষৰোপণ কাৰ্যসূচীটো হাতত লৈছে। বক্তব্যত তেওঁলোকে 500 পুলি ৰোপণ কৰাৰ সিদ্ধান্ত লৈছে। আৰু এই আমাৰ বৃহত্তৰ নগাঁৱৰ আমাৰ কিছুমান পুৰণি প্ৰাকৃতিক চিহ্ন আছে। আমাৰ ফিল্ডত ৰুব, স্কুল, আপোনাৰ নামঘৰ ইত্যাদি অনুষ্ঠানবিলাকত সকলোবিলাকতে তেওঁলোকে ৰোপণ কৰিম বুলি কাৰ্যসূচীটো হাতত লৈছে। প্ৰথম আৰম্ভণিটো আমি মূল পথতে কৰিছোঁ, নগাঁও আলিলৈ সোমাই যোৱা। তাৰপাছত আমি বিভিন্ন অঞ্চলত আমি নামঘৰ, মছজিদ, স্কুল, ফিল্ডৰ এইকেইটা আটাইকেইটা অঞ্চলতে আমি গছপুলি ৰোপণ কৰিম।